কৈছা ঔ ঐ তোকে বিচাৰি ফুৰিছোঁ হয় নেকি তোৰনো ঘৰত গ'লো ওলাই গ'ল বুলি ক'লা মই সমস্যাত গোটেইকেইটা বোলে ভাগ কৰি দিলে বোলে খা সম্পত্তি চব ভাগ বিতৰণ কৰি দিলে সেইটো সমস্যাত পৰিছোঁ মই অঁ মানে 1.5 লাখকৈ পৰিল অঁ তাকে চিন্তা কৰি আছোঁ 1.5 লাখ টকা দি কৰিম কি 1.5 লাখ টকা পৰিছে এবাৰ 1.5 লাখ চিন্তা টকা দি তইতো কাম কাজো নাজানা বিজনেছ কৰ কি বিজনেছ এবাৰ ভাবিলোঁ চব্জি কৰিম বুলি অঁ চব্জিটো বহুত বুজিছা তামান চব্জি চব্জি দোকান চব্জি বেপাৰী ভৰ্তিচোন ভাবিলোঁ এবাৰ গেলামাল দোকান কৰোঁ নেকি অঁ গেলামালো বহুত তাকে ভৰ্তি সমস্যা ল'ৰা পৰিছোঁ আজিকালি। এতিয়া কি কৰোঁ মই ইমান হিচাপ পত্ৰ কিন্তু নাজানো আৰু জ্ঞান মোৰ ইমান নাই বুজিছা আমি কামো কৰিব নোৱাৰোঁ কৰিম কি তুমি এটা কাম কৰা মই তোমাক আইডিয়া এটা দিওঁ দিয়া তুমি যদি কামটো কৰিব পাৰা মালামাল হৈ যাবা হয় নেকি কম দিনত ধনী কম দিনত ধনী হৈ যাবা আৰু এইটোৱে মোৰ লাগে ভাই কৰাকেইটাৰ ভিতৰত তুমিয়ে ধনী হৈ যাবা হয় নেকি ষ্টক বিজনেছ কৰা ষ্টক বিজনেছটো আজিকালি ভাল চলি আছে কি ষ্টক কৰিম বাৰু ধান ষ্টক কৰি দিয়া হয় নেকি ধান ষ্টক কৰি দিয়া ধান ষ্টক কৰি দিলে কিন্তু তোমাৰ ভাল চলিব কিন্তু এই মালামাল হৈ যাবা মই কৈছোঁ নহয় ধানটো পাম ক'ত ধান তোমাৰ বজাৰ চজাৰতো কি ধান পাবা বেছি ধান নাপাবা ন তুমি এটা কাম কৰা ডাইৰেক্ট পথাৰ কিনি দিয়া পথাৰ কিনি দিয়া এই মইনাজান পথাৰত উত্তৰ ছাইডটো বিক্ৰী হৈছে বুলি মই শুনিছোঁ মইনাজান পথাৰতে যোৱা তোমাৰ মাজৰ যিটো প্লট আছে এইটো মোৰ সম্ভৱ এইটো ফাৰুক মহাজনৰ মাটি নেকি তুমি এই প্লটটো কিনি দিয়া এই পথাৰটো কিনি দিয়া বহুত ধান ওলাই যাব তাত বুজিছা এইটো বিজনেছ কৰা চাবা মোক তুমি মোৰ নাম লৈ থাকিব লাগিব তেতিয়াহ'লে তুমি দেৰি কৰিব নালাগে সোনকালে যোৱা পইচা ক'ত আছে ঘৰত আছে পইচা মোৰ ঘৰত আছে তুমি সোনকালে যোৱা তুমি কামটো কৰা তেতিয়াহ'লে মই লংপেণ্টটো পিন্ধো আবেলি লগ কৰিবা লংপেণ্টটো পিন্ধি অঁ তাৰপিছত মই বেগটো লৈ ওলাই গৈ আছোঁ বাৰু ঠিক আছে যোৱা আবেলি মোক লগ কৰিবা আজি লগ কৰিম হা মোৰ অলপ কাম আছে মই যাওঁ কামত লগ কৰি যাওঁ হ'ব ঠিক আছে যোৱা ঐ চিন্তু কি ক'ৰবাত যোৱা নেকি তাতো বন্ধ ক'ৰবাত যাব ওলাইছোঁ মই অঁ ৰ'বা তালা মাৰিলা মাৰিলোঁ আচ্ছা ঠিক আছে কাম এটা আছিল বুজিছা কি কাম কাম মানে এজনে মানে পথাৰত মানে যাব খেতি কিনিবৰ কাৰণে হা ধান কিনিবৰ কাৰণে এই ফাৰুক মহাজনৰ মাটিখিনি সেইখিনি তাৰপিছত তুমি বহি থাকিব লাগে আমি আগতে যেনেকৈ কামটো কৰি আছোঁ তেনেকুৱা আৰু তোমাক মই বুজাই দিওঁ কাহিনীখিনি শুন বুজি পাইছা হা মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিবা 50,000 তলত নামানিবা কিন্তু বুজিছানে তাৰপিছত মোক আবেলি আহি তুমি লগ কৰিবা একদম পূৰা 50-50 ঠিক আছে বাহ ইমান দূৰ পৰা আহিলোঁ কি ক'লা ধান পাবি যা পথাৰত এতিয়া পথাৰত আহি পেলাইচোন চালা ঘাঁহে হেই এই ব্ৰেইনটো বেয়া কৰিব না ঘাঁহ কিনিবা পঠালে নাই মোক ধান চোন দেখাই নাযায় চালা ঘাঁহে ঘাঁহ ইফালে ঘাঁহ সিফালে ঘাঁহ কি হ'ব ঐ দাদা দাদা পেলাও বাহ মই এটা পঠালা মোক ক'লা কি পথাৰত যা তই ধান কিনিবি এতিয়াতো চালা ঘাঁহ দেখা পাই আছোঁ মই এইবিলাক ঘাঁহ নেকি কি ধান 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 ক'ত ধান চোন দেখা নাযায় এইবিলাক চব ধানে হয় নেকি হয় মই নতুনকৈ আহিছোঁতো ইমান এটা চিনি নাপাওঁ নাই গম পাইছে না এই আপোনালোকে নে আমালোকে এনেকুৱা কিয় ৰঙা বগা এইবোৰ কিন্তু কিয় এইবোৰ কিয় কিছুমান হৈ গ'ল নেকি চব ধানে চব ৰুইছে এইবিলাক হয় নেকি হয় ফাৰুক মহাজনক চিনি পায়নে ফাৰুক মহাজনৰ মই লোৱা হয় নেকি ভালে হ'ল দে মোক লগৰ এটা পঠাইছিলে কৈছিল পথাৰত যা ফাৰুক মহাজনক ধান অলপ বোলে বেচিব তাকে বোলো মই কিনিব আহিলোঁ শুনিছে আধা বিক্ৰী হ'ল বোলে আকৌ কোন চাইডটো বিক্ৰী হ'ল এইটো চাইড বিক্ৰী হ'ল এইটো চাইড আছে এইটো চাইড পোৱা আছে কিমান লাগিব পইচা 50,000 টকা লাগিব 50,000 হয় পইচাটো ডাঙৰ বস্তু নহয় ক্লিয়াৰ আছেতো ন ক্লিয়াৰ আছে পইচা খাটিকটো ন খাটিক হ'ব দে সময় নকওঁ বেছি গম পাইছে না কম দিলি নহ'ব না নাই একটু কম নহ'ব জ্বালা কৰিলোঁ কিবা এটা কমো নামানা হেল্ল' হ'ল গণি লওক
ঠিক আছে মই এতিয়া কেতিয়া আহিম কাটিবা আৰু 3 বছৰ পিছত কাটিব 3 বছৰ অঁ 3 বছৰ লাগি মই ৰ'বা কালি ধান ৰুইছোঁ এইবিলাক হয় নেকি হয় সিটো সেইটো কথা নকলা মোক মই ভাবিছোঁ পইচা দিম আৰু এসপ্তাহমান পিছতে কাটিম আৰু এসপ্তাহ জানো ধান হয় জানো নহয় ন নহয় কি জ্বালা পৰিল মই নোলোৱাই ভাল হ'ব নেকি মোৰ নালাগে দে বুজিছা নেকি নো হা এবাৰ বেচাৰ পিছত পইচা ৰিটাৰ্ণ নাপায় সেই সমস্যাত পৰিলোঁ মই ডাঙৰ সমস্যাত দে হ'ব বাৰু ধান ঠিক আছেতো ঠিকে আছে ধান হয় নেকি ধান মোক কেনেকুৱা পট্টাটো কেনেকুৱা পৰিব এবাৰ নিলে আকৌ নেক্সট বাৰ আহিব লাগিব আপুনি লিখা কথা কৈছা যে মোৰ মন শান্তি গম পাইছা মই চব পাহৰি গ'লোগৈ মই এতিয়া যাওঁ বাৰু হা টেনশ্যন নল'বি যাঙে আৰু টুকুৰা আছে দাদা মুখতে পেলাই থৈ গুচি গ'ল দেই কি কৰিলি খালি তই ঘৰ বনোৱা কাম নেকি তোৰ এই ঘৰটো বনাই আছোঁ কিন্তু ঘৰটো মোৰ পচন্দ হোৱা নাই তাকে ভাঙি দিম বুলি ভাবিছোঁ এই মিস্ত্ৰীবিলাক চাচোন ভঙা এতিয়া টুকুৰাবিলাক চব দৰ্জা মুখতে থৈ গ'ল বহোঁ অলপ হা এতিয়া কি হ'ল গৈছিলোঁ নকলিবি আৰু বহুত কষ্ট হ'ল গ'লো এই মই কামটো কৰিছিলোঁ যে কৰিলা নে কামটো বা যিটো পথাৰ দুখালা মোক অঁ ইটো মাতাৰ পৰা সিটো মাতালৈকে দেখা সাহস নহ'ল মোক হয় নেকি এক চেট বেচিলা এই কাৰখিনি কিনিলা এয়া এইটো কি কলি নহয় ফাৰুক মাহাজন অঁ মাজত লগ পাইছিলা নাপালোঁ নহয় তাৰ ল'ৰাটোহে আছিল কাক তাৰ ল'ৰাটো তাৰচোন ল'ৰাই নাই ছোৱালী 3জনী বিয়াই দিলাচোন হয় নেকি অঁ এনেকুৱা দীঘল দাঢ়ি যে পেটলাকে মানুহটো এই নহয় কিনমিনকৈ ল'ৰা এটা পালোঁ মই এই সি মোক ক'লা মই যে কুলুঙা এটা এইখিনি কাৰ সি মোক ক'লা এইটো ফাৰুক মাহাজন চিনি পা না চেছ কৰিলে যাব চেছ কৰিলে সি ক'লা মই ফাৰুক মাহাজন পাই গ'ল মই গম পাই গ'ল কোনোবা মক্কেলে পাই গ'ল মই তোমাক কৈ পঠোৱা নাই ফাৰুক মাহাজনে মাতি বুলি মই সুধিলোঁ অঁ ধুনীয়াকৈ সুধিছোঁ ফাৰুক মাহাজনক চিনি পোৱা নে অঁ সি ক'লা ফাৰুক মাহাজনৰ ল'ৰাই মই বোলো তোমালোকৰ বোলে পথাৰ বিক্ৰী হ'ব কৈছে আধা বিক্ৰী হ'ল আৰু আধা আছে ল'লে লৈ লওক ল'ৰা নাই নহয় ছোৱালী 3জনী আছিল এজনী শিৱসাগৰত বিয়া হ'ল আৰু 2জনী গুৱাহাটীত বিয়া হৈছে আৰু বুঢ়াটো এতিয়া বেছিভাগ ঘৰতে থাকে হয় নেকি তুমি মাটিখিনি চাই ঘৰলৈকে আহিব পাৰা এই দীঘল দাঢ়ি এনেকৈ মোটা পেটলাকে চকী এখন লৈ বাটৰ মুখতে বহিয়ে থাকে মানুহটো ল'ৰা এটা আছিলোঁ কিমান টকা দিলা 50,000 দিলা সি মোক যিটো ঠগন দিলা তেতিয়া মই গম পালোঁ আৰু সি মোক বহুত তাৰিফ কৰিলা নহয় সি কৈছে এবাৰ যদি তই কিনা নেক্সট বাৰ আকৌ আহিব লাগিব মই মন শান্তি হৈ গ'ল 50,000 মই পাহৰি গ'লোঁ তেতিয়া 50,000 তুমি পূৰা দি আহিছানে মই কৈছিলোঁ তাক কম লোৱা অঁ কৈছে নহ'ব কম নাই মই ভাবিলোঁ আৰু কম নাই যদি আৰু ব্যৱসায় কৰিব গ'লে বুজিছা অকণমান দিমাগটো ইস্তেমাল কৰিব লাগে অকণমান দিমাগ ইস্তেমাল কৰিব লাগে কাৰ মাটি কি কথা তুমি নাজানা নুশুনাকৈ তুমি ঘচকৈ 50,000 টকা দি দিলা গ'ল তোমাৰ পানীত গ'ল এয়া হয় নেকি গ'ল চিয়'ৰ এতিয়া কি উপায় হ'ব এতিয়া কি উপায় মানে নাই ওলোৱা মানে তুমি কাক দি আহিছা এতিয়া ক'ৰ লোৱা কি কথা ক'ত বিচাৰি ফুৰিবা এতিয়া সেই তোমাৰ চেহেৰাটো কিবা মনত আছে ভালকৈ আজিকালি ল'ৰা ছোৱালী এতিয়া চিনি পোৱা নাযায় নহয় অঁ এইবিলাক মই ইমান ইয়াও কোৱা নাই কথা পতা ইমান পতা নাই যেতিয়া পালোঁ যেতিয়া বোলো আৰু বেলেগে লোৱাতকৈ জবকৈ লোৱাটোৱে ভাল গম পাইছোঁ এতিয়া তুমি এইটো বাদ দিয়া নহ'লে বেলেগ এটা কাম দিওঁ তুমি এটা কাম কৰা কি কৰিম এতিয়া মাছৰ বিজনেছকে কৰা এই মাছ মই কাটিব নোৱাৰিম এইসোপা ভেজাল মই ভাল নাপাওঁ বহি পেলাই বহি থকা বৰ টান তুমি মাছ কাটি বেচিব নালাগেতো তোমাৰ সৰু সুৰা বেপাৰৰ কথা মই কোৱা নাই নহয় কি বেপাৰ তুমি ডাইৰেক্ট ফিচাৰী কিনিবা হয় নেকি ডাইৰেক্ট ফিচাৰী কিনিবা ডাঙৰ ফিচাৰী কিনিবা একদম ট্ৰাক দি মাল লৈ যাবা মাছ বিক্ৰী কৰি দিবা এইটো আকৌ ব্যৱসায় ইয়াত তোমাৰ 50,000 গ'ল ইয়াত টকাই টকা মাছৰ ব্যৱসায়ত যে আজিকালি মানুহ বহুত টকা কামাই কৰি আছেতো টকাই টকা তোমাৰ এতিয়া 50,000 গ'ল 1 লাখ টকা নাই জানো 1 লাখ টকা মাছত লগাই দিয়া চাবা তোমাৰ 3 মাহত 15 লাখ মান আহি যাব আৰামত বহি মই ক'লোঁ নহয় বহি আৰামছে আহি যাব এতিয়া ফিচাৰী কিনিব লাগিব বুজিছা এতিয়া তুমি এটা কাম কৰা আছেনে তোমাৰ হাতত ফিচাৰী মানে এনেকুৱা ভাল আমাৰ এই 3 মন্দিৰটো দেখিছা এই 3 মন্দিৰটো চিধা যাবা চিধা গৈ প্ৰথম টাৰ্ণিংটো লৈ এটা খেৰৰ ঘৰ এটা পাবা খেৰৰ ঘৰটো এইটো মানে পথাৰৰ মানদণ্ড কিবা বস্তু কানি থৈ দিয়ে তাৰ পাৰ হোৱাৰ পিছত 2 নম্বৰ এটা ঘৰ পাবা সন্মুখত এডাল বকুল গছ আছে
তাৰ নেক্সট পদূলিটো ৰাস্তাৰ মুখতে সেউমজীয়া এটা আছে সেউমজীয়া এটা আছে সিহঁতৰ পিছ চাইডে ধুনীয়া এটা ফিচাৰী আছে সিহঁতৰ ফিচাৰী বহুত আছে দেই সিহঁতৰ ফিচাৰী বহুত আছে বেলেগ বেলেগ ঠাইত ফিচাৰী আছে এই তাত এটা ফিচাৰী আছে এই ফিচাৰীটোত মই শুনিছোঁ নতুনকৈ মানে মাছ চাছ পেলাইছে এই বাংলাদেশৰ পৰা ইলিছ মাছ নে কি আনিবলৈ পেলাইছে তুমি এই ফিচাৰীটো যদি কিনিব পাৰা চিনিব জানে 3 মিনিট পাৰ হয় 3 নম্বৰ ঘৰটো কিনি লোৱা এইবাৰ তুমি বনি যাবা যোৱা বুজিছা এই বহি সময় নষ্ট কৰিব নালাগে তুমি যোৱা যি কৰিলা যোৱা এই মই এইখিনি বস্তু মানে সামৰি থৈ অকণমান ঠিক আছে যোৱা সোনকালে যোৱা পেটমন তোক মই বিচাৰি ফুৰিছিলে মানে কাম এটা আছিলে কাম কেইটা বজাত ছুটি মিস্ত্ৰী ক'ত দেৰি কৰিব নোৱাৰা মানে কাম এটা আছে অলপ মাছৰ দানা অলপমান লৈ পেলাই কাম এটা আছে 1 লাখ টকা ইনকাম অলপ মাছৰ দানা অলপ ল'ব লাগিব 1 লাখ টকা ইনকাম হ'ব সোনকালে আহা মোৰ লগত তই কামটো তইহে কৰিব পাৰিবি আচলতে মই বুজাই দিম কামটো কি কৰিব লাগিব জানা গম পাইছা একদম মজা বুদ্ধি মিস্ত্ৰীক কৈ পেলাই সোনকালে গুচি আহ ক'ত যাব লাগিব গম পাইছা নহয় এই ফিচাৰীটোৰ ওচৰত এতিয়াও অহা নাই দাদা ভাল বহুত দূৰলৈকে আহিলোঁ মই খোজকাঢ়ি বুজিছে এই কথা এষাৰ কাৰণে আহিলোঁ আকা কওকচোন আপুনি বোলে ফিচাৰী বেচে হয় নেকি ইমান সৰু ফিচাৰী সৰু সৰুটো ফিচাৰীটো সৰু হ'ব পাৰে হয় নেকি কিন্তু ইমানখিনি ভৰি সোমোৱাৰ লগতে মাছে আপোনাক আগুৱাই ধৰিব হয় নেকি এনেকুৱা ফিচাৰী মোৰ ইয়াত ঠিক ডাঙৰ ফিচাৰী আছে এইকেইটা বেচিলোঁ এইটোহে আছে এতিয়া এইটো লাষ্ট এইটোৱে লাষ্ট আছে কি মাছ আছে ইলিছ মাছৰ নাম শুনিছে চাগে বাংলাদেশৰ পৰা আনিছোঁ মই সাংঘাতিক দেই মই একে মনোমোচন পাই গৈছোঁ মানে এতিয়া কিমান হ'লে বেচিব এইটো 1,20,000 টকা লাগিব 1,20,000 মই আপুনি গম পাইছে জানো মোক কোনে পঠাই জানো আপোনাৰ খাচ মানুহ চিনি পাইছে বোলে তিনিমুনি যে সিহে পঠাইছে কিন্তু আপোনাৰ কথাষাৰ লৈ আপুনি আপুনি কম বেছি কৰিব পাৰিব নে নাই সি পঠাইছে যেতিয়া তাৰ কাৰণে মই 20,000 টকা কমাব পাৰিম মানে 1 লাখ লাগে লাগিব তাতে আৰু কমাব নোৱাৰিম মই হয় নেকি ঠিকে আছে কোনো ডাঙৰ কথা নহয় বাৰু এতিয়া কোনো গণ্ডগোল নাইতো নাই একো গণ্ডগোল নাই মাছ ক্লিয়াৰ হ'ব না একদম ক্লিয়াৰ মই অংকতে আছোঁ বুজিছা পইচা কিবা এটা কম দিলে হ'ব নেকি নহ'ব 1 লাখৰ কম নহ'ব বহুত কষ্ট পইচা কিন্তু দেই মোৰ বহুত কষ্ট পইচা চাই লোৱা পূৰা আছে 1 লাখ হ'ব গৈ লোৱা মই কিন্তু হিচাপত পাক্কা আছোঁ ঠিক আছে একদম ঠিক আছে এতিয়া কেতিয়া মাহ যাব আপুনি 2 বছৰ পিছত আহিব লাগিব 2 বছৰ কিয় কাৰণে মাছ আনি পেলাইছোঁহে আপুনি কি সৰুতে কি বেচিব নেকি না নহ'লে আকৌ মাছটো ডাঙৰ হ'ব লাগিব ঠিক কথা কৈছে এটা ডাঙৰ হ'ব লাগিব মই আকৌ লাভৰ কাৰণে কিনিছোঁ আকৌ সেইটোৱে এতিয়া সৰুতে আনিলে আপোনাৰ নাই সেইটো ভাল কাম মই নকৰোঁ কিন্তু আপুনি 2 বছৰ পিছত মাছটো হয় নেকি তেতিয়াহ'লে ঠিক আছে মই এতিয়া যাওঁ আপুনি যাওক বাইছা হ'ব যাওঁ বেয়া নাপাব হ'ব ঠিক আছে কি হ'ল আহি পোৱাই নাই যে কাম হ'ল নে নাই হৈছে ইও আহি পালে ইহঁতে আহি পালে তোমাৰ ইমান দেৰি হৈছে কিয় সোনকালে পিছত কাম হ'ল কি হ'ল তোমাৰ ইমান দেৰি হৈছে যে ফোন কৰি মাতিব লগা হৈছে তোমাৰ কাম হ'ল পইচাখিনি ভাগ কৰা আকৌ বহুত কষ্ট কৰি মেনেজ কৰিছোঁ দেই তোমাৰ 25 মোৰ 25 ঠিক আছে আৰু তোমাৰ 1 লাখ হয়নে ঠিকে আছে মোক 50 দিয়া দেৰি কৰিব নোৱাৰা বেছি ফটাফট গন্তি কৰা
ঠিক আছে কি আছে ন তাকো কিবা এটা দি দিবা তোমাৰ লগত আছিলেতো তোমাৰ লগত আহিছে ন তোমাৰ লগত আছিলে কিবা এটা দিয়া দুইজনে কিবা এটা দি দিয়া আচ্ছা ঠিক আছে ব'লা ব'লা এইবিলাক কথা ভাইটি কাকো নক'বা দেই আমি আগৰ পুৰণা মানুহতো কাকো নক'বা ব'লা 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 ৰ অঁ ইছাল পিছত কি গ'লা নে নাই এই গৈছিলোঁ পাইছাগৈ সাংঘাতিক মানুহ হয় নেকি এই কৈ লাভ নাই দাম কিমান ক'লা পিছত 1,20,000 তাৰপিছত তোমাৰ নাম কোৱাৰ পিছত কৈছে 1,00,000 কৈছে 20,000 টকা কমাই আহিব পাৰিম সেয়া মই কোৱা নাই মোৰ কথা ক'লে সেইবিলাক মানে মোৰ সাজ মানুহ গম পাইছা হয় নেকি আৰু এটা কথা কৈছে কি বাংলাদেশৰ পৰা আনিছে বোলে বাংলাদেশৰ পৰা আনিছে মানুহ মই গম পাইছোঁ এইবিলাক পইচাহে সাংঘাতিক খাইছিলোঁ ইলিছ মাছৰ কথা কি ক'ব বিশ্ববিখ্যাত মাছ না খাই পাইছা এটা খাইছিলোঁ ভাই এনেকুৱা সোৱাদ কৈ লাভ নাই সাংঘাতিক তুমি মই কৈছোঁ নহয় তুমি এবাৰ ইলিছ মাছ লৈ তুমি বনি যাবা হয় নেকি আৰু সি যে ডেইলিত যিটো খানা দি আছে যিটো দানাটো দিছে এইটো দানাত মই কৈছোঁ নহয় মাছ তেলে ফাটি থাকিব আৰু সি এটা কথা কৈছে 2 বছৰ পিছত মাৰিবি হা এই বম মিলিছ এই টেনশ্যন নাই এইটো আকৌ কি কথা ক'লি তই কি কথা কয় 2 বছৰ 2 বছৰ লাগে নেকি তোৰ মানে ব্ৰেইনত বিবেক বুদ্ধি কেতিয়া হ'ব কি কৈছে ডাঙৰ হ'ব কৈছে মই ভাল পাইছোঁ শুনি পেলাই এই মাছ 2 বছৰ লাগে নেকি মাছ 3 মাহতে ডাঙৰ হৈ যাব আকৌ কি কৰিলা বে মাছ 3 মাহতে ডাঙৰ হৈ যাব দিলা নেকি সি বেছি নেদেতো বেলেগ গোটা আচ্ছা আচ্ছা মাছ কিনা মানুহটো কোলাকৈ ওখকৈ মানুহটো কোলা নহয় বগাকৈ মুন্সি টাইপ এই তই এটা লগালি পাক আকৌ সেই খেতিটোত লগালি পাক তই কোলাকৈ ওখকৈ মানুহটো নহয় নহয় বগাকৈ ৰফিক না কি আছিল তাৰ নামটো আচল নামটো মই ইমান নাম নাজানো আমি এনেই মানে গেন্ধেলা বুলি মাতো তাক এনেই আচল নামটো ৰফিক না কি এই পাত কালাৰ কিবা এটা পিন্ধি আছিল স্পৰ্টিং পিন্ধি আছিল মুন্সি টাইপ লাগিছে মোক মই ভাল বুলি ভাবিছিলোঁ তাক চেছ কৰিলা মানুহটো ওখকৈ আছিল ওখকৈ কোলাকৈ নাকটো অলপ লাম্বাকৈ বগা চশমা পিন্ধি থাকে নাই চশমা পিন্ধা নাই দেই পইচা কি দি থৈ আহিলে তাকে কেছ 1,00,000 1,00,000 পূৰা দি থৈ আহিলে 25 আঙুলি তলুপে পানী তলুপে চাৰা মাছ পইচা কেনেকৈ নিদিবি ফিচাৰীত মাছ মাজে মাজে থাকে 4 আঙুল তলুপে মাছ থাকে এইটো ক'লা কৈছে 4 আঙুলি তলুপে মাছে মাছ আৰু হায়েষ্ট মাছ বোলে এইটোত কৈছে মেটকৈ ডাঙৰ ডাঙৰ ফিচাৰী আছিল শুনা বিজনেছ কৰিব লগা হ'লে প্ৰথমে জ্ঞান আহৰণ কৰিব লাগিব তোমাৰ জ্ঞান বোলা বস্তুটো অকণমানো নাই বুজি পাইছানে এই মোৰটো যে ভিতৰত মানে জ্ঞান বিবেক একো নাই জ্ঞান বোলা বস্তুটো নাই আজি সেইকাৰণে তোমাৰ মানে এই অৱস্থা গম পাইছানে 1,50,000 গ'ল আৰু তুমি এটা কাম কৰা এতিয়া সেইফালে 50,000 গ'লে এই 1,00,000 টকা যে তোমাৰ গ'ল পানীত গ'ল সেয়া ফিচাৰী কাৰবাৰ তোমাক বেচিলে কোনোবাই গম পাইছানে চেছ কি হ'ব এতিয়া কি হ'ব মানে এতিয়া তুমি ঘৰত গ'লেতো শেষে ঘৰত গ'লে তোমাৰ শেষ এতিয়া একো নাই মোৰ এতিয়া মই ভাবিছিলোঁ তোমাক ভাল বুদ্ধি দুটা দিওঁ তুমি বনি যোৱা এতিয়া তুমি সেয়াহে কৰিলা ন এতিয়া মোৰো দেৰি হৈ আছে তুমি এটা কাম কৰা ঘৰত যাবা আমাৰ ঘৰৰ ওচৰত 2জনমান কাইলৈ কেৰেলা যাব কেৰেলা চেন্নাই নে সিহঁতে যাব তুমি সিহঁতৰ লগত কামতে যোৱাগৈ বুজি পাইছানে হ'ব আৰু আপোনালোকৰ এটা কথা মই কওঁ যে আমি যিকোনো কাম কৰোঁ ব্যৱসায় কৰোঁ কিবা কৰোঁ কিন্তু আমাৰ প্ৰথমে সেই বস্তুটোৰ ওপৰত জ্ঞান আহৰণ কৰাটো দৰকাৰ নহ'লে মোৰ নিচিনা কোনোবাই মাক বাটতে আহি আপোনালোকক লুটি নিব পাৰে কথাষাৰ মনত ৰাখিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব